এই শ্বটটোতে ইমান টাইম লাগিছে ব্ৰিজখনৰ ওপৰত লৈছোঁ আৰু ইমানেই গৰম ভৰি পৰি গৈছেগৈ গুড মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালে আৰু আজি মই ৰাতিপুৱাই শাৰী পিন্ধি ৰেডি মই যে আপোনালোকক কৈছিলোঁ ৰীলটো সেইটো শ্বুট কৰিব লাগে কিন্তু যোনদিনাই মই কিবা ৰীল শ্বুট কৰিবলৈ সেইদিনাই ইমানেই ৰ'দ দিয়ে এতিয়া মই ভাবি পোৱা নাই মই কি কৰোঁ মই চাই লওঁগৈ লোকেশ্যনকেইটা ক'ত ক'ত কেনেকুৱা ৰ'দ আছে অলপ যদি চাহ পাওঁ বাকী কেনেকুৱা দেখিছে জনাব হ'পফুলি ৰীলটো ভাল হ'লেই হ'ল নীলা শাৰী এখন পিন্ধি লৈছোঁ এনেকৈ শাৰীখন অৱশ্যে কেতিয়াও পিন্ধা নাই এখন গিফ্ট পাইছিলোঁ চ' ব্লগটো ইয়াতে ষ্টাৰ্ট কৰোঁ চাই আহিব ব্লগটো ইমান ৰ'দ দিছে অলপ ৰ'দটো কমা হ'লে নচোন আমি প্ৰে কৰিছিলোঁ ৰ'দটো কমিব লাগে আৰু এতিয়া অলপ অলপ কমি গৈছে ভালেই লাগিছে এনেকৈ থাকিলে হয় আৰু নচোন আমি আমি প্ৰথম লোকেশ্যনটো আহিছোঁ বাটাৰফ্লাই পাৰ্ক সোমাবলৈ এতিয়া এলাউ কৰে নে নকৰে নাজানো চাই লওঁ সুধি চাওঁগৈ সোমাবলৈ পাৰ্মিশ্যনটো পালোঁ কিন্তু বাবা ওলাইছে বুলি কৈছে চ' বেছি ভিতৰত সোমাব মানা কৰিছে চাই লওঁচোন কিমান দূৰলৈকে গৈ কোনটো লোকেশ্যনত কৰিব পাৰোঁ আমি আহি পালোঁ আৰু এটা শ্বট যেনে তেনে হৈছে প্ৰথমটো শাৰী চাৰী পিনি গৰম লাগিছে ৰ'দটো বাৰু অলপ কমিলে কিন্তু গৰম লাগিছে আৰু জেগাটো মানে ওখ চাপৰ ভালকৈ মানে ডান্স কৰিবই পৰা নাই আৰু এতিয়া ভাল লোকেশ্যন এটা বিচাৰোঁগৈ এতিয়া সেই দহখিনি জেগা ইমান ধুনীয়া পদুম ফুলি আছে আৰু এই ব্ৰিজখন ভাল লাগে জংঘল আছে ন চোনামি জংঘল আছে কিয় কৰে সেই সিফালে যাওঁ হা সেইটো চাইডে যাওঁ হা এখন জংঘল আছে জেগাটোতো বিৰাটেই ধুনীয়া কিন্তু ক'ত ক'ত কি জংঘল আছে গম নাপাওঁ সেই ইমান ধুনীয়া লাগিছে এই শ্বটটোতে ইমান টাইম লাগিছে ব্ৰিজখনৰ ওপৰত লৈছোঁ আৰু ইমানেই গৰম ভৰি পৰি গৈছেগৈ অকল এই পদুম ফুলটোৰ কাৰণে শ্বটটো লৈছোঁ ইমান ধুনীয়া পদুম ফুলটো চুনামি নেপায় দেই কিন্তু ভাল লাগিছে ফটো উঠো ৰ'বা এইটো লৈ পাগলীজনী সঁচাকৈ কিন্তু আমাৰ বাটাৰফ্লাই পাৰ্কখন বহুত ধুনীয়া আৰু মই ভাবিছিলোঁ কেইবাটাও লোকেশ্যন ল'ম কিন্তু ইয়াতে মই কেইবাটাও লোকেশ্যন পায়েই গ'লোঁ একেটা ঠাইতে চ' এতিয়া ক'তো নাযাওঁ আৰু লাষ্ট অলপমানেই বাকী আছে মোৰ গানটোৰ সেইকেইটা কৰি লওঁ চুনামীয়ে ফুল পায় হেপ্পী এইখিনিত ইমান ধুনীয়া বেকগ্ৰাউণ্ডটো কিন্তু ৰ'দ বিনা ষ্টেপ ভাবি ইয়াতে কোৰিঅ'গ্ৰাফি কৰিছোঁহি আৰু ফাইনেলি হৈ গ'ল অৱস্থা নাই ৰ'দত ফুল পাই গ'ল চুনামীয়ে হেৰিবে হেপ্পী গাড়ী চাবি তাবি চব আছে বোলা এতিয়া হৈ গ'ল 10:30 বাজিছে 10:30 শ্বুটিং খতম তাৰপিছত জানো ঘৰত গৈ এতিয়া কি কৰোঁ এডিটিং কৰোঁ নে বুটিকে যাওঁগৈ কিবা এটা কৰিম আৰু এইটো টপ এটা মই বনাই থৈছিলোঁ এনেই বনাই থৈছিলোঁ মই চুনামী পিন্ধি চাওঁচোন কেনেকুৱা লাগে চুনামী কিমান ধুনীয়া লাগিছে তাইক লৈ ল'ব কৈছোঁ চাওঁ চুনামী জিন্স অলপ পিন্ধি আহিবা মস্ত লাগিব হাতটো বেলাটো ৰীল বনাই পেলাই মানে দুপৰীয়া সময়ত গুচি গ'লোগৈ বুটিক আমি দুজনীয়ে তাৰপিছত গৈ কামত লাগিলোঁ কামো আছিলে বহুতখিনি মানে কিবা কিবি ইমাৰ্জেঞ্চি কামো আছিলে মানে কামটো মোৰ সদায় থাকেই তথাপিও মই মানে যেতিয়া কিবা এটা ক্ৰিয়েটিভ মানে কৰিব পাৰোঁ তেতিয়াহে মোৰ মনটো ভাল লাগে চ' ডান্সটো ওৱান অফ দেম আৰু ডান্স কৰি দিলে নহয় মোৰ মানে মনটো ভাল লাগি থাকে তাৰপিছত ঘৰ আহিলোঁ ঘৰত তাৰপিছত আৰু একো শ্বুট নকৰিলোঁ এইটো পিছদিনাৰ হয় পিছদিনা আকৌ মানে এইটো মানে মোৰ হাজবেণ্ডে আনি থৈছিলোঁ অনলাইন এটা ৰেক এটা তাৰপিছত মই বোলো
ৰেকটো এছেম্বল কৰোঁ মানে তেওঁক কৈছোঁ তুমি আনাইছা তুমি এবাৰ এছেম্বল কৰিবা কিন্তু তেওঁ কি কৰে আনি পেলাই বহুত দিনলৈ এনেকৈ পেলাই থৈ দিব আৰু মোৰ মানে এনেকৈ ঘৰত কিবা পেকেট চেকেট পৰি থাকিলে মোৰ বিৰাট অশান্তি লাগে মানে কিবা এটা কাম ফটাফট কৰি দিলে মই বেছি ভাল পাওঁ চ' মই বোলো অলপমান টাইম উলিয়াই এইটো কৰি থৈ যাওঁ আৰু ৰুমিও ৰাতিপুৱাই ফোন কৰিছে তাই আহিব নোৱাৰিব বুলি তাইক আকৌ মই ৰিকুৱেষ্ট কৰিছোঁ তুমি আহা মোৰ মানে অলপমান কি হ'ল উঠা দেৰি হ'ল আগদিনাও অলপমান ভাগৰ লাগি থাকিলে চ' সেইকাৰণে তাইক মাতিলোঁ তাৰপিছতে তাই অহাৰ পিছত মই আকৌ এইবিলাক ৰেকটো লগাই মেলি তাৰপিছত আকৌ বুটিক গ'লোগৈ আজিয়ে কালিয়ে যি ৰ'দ পৰিছে ইয়াত বাপৰে বাহিৰখন চাওকচোন এনেকুৱা লাগিছে গাড়ী চাড়ীবোৰ জ্বলি যাব নেকি ইমানেই ৰ'দ মানে বাহিৰত কেনেকৈ মানুহবোৰে কাম কৰি আছে নাজানো মইতো ভিতৰতে আছোঁ আৰু কুৰ্তি এটা কাটিব লৈছোঁ আহি অলপমান কিবা কিবি কাম কৰিলোঁ অলপ বহিলোঁ মানে কি টাউনশ্বিপৰ পৰা ইয়ালৈ আহোঁতে ইমানেই ভাগৰ লাগি যায় অলপ সময় বহি ল'লোঁ বহি এতিয়া কাম আৰম্ভ কৰিম আৰু আজি মোৰ লাঞ্চ অনা নহ'ল মোৰো উঠা দেৰি হ'ল ৰুমিও নাহো গৈছিলে আকৌ ৰুমিক মাতিছোঁ মইছোঁ আজি খেলি মেলি হৈ যাব আজি নাহাকে নাথাকিব তাই আহিলে যেনিবা কিন্তু মোৰ লাঞ্চ অনা নহ'লচোন আমি ঘৰত থৈ আহিছোঁ মই বোলে এতিয়া তলৰ পৰা আনি বিৰিয়ানী অলপেই খাই লওঁ আৰু আজিৰ পৰা আকৌ মোৰ ষ্টুডেণ্টবিলাকো আহিছে ইভিনিং সিহঁতক মানাই কৈছিলোঁ মই বোলো মই ক্লাছ নলওঁ নেকি এতিয়া মই একেবাৰে মানে সময় মিলাব পৰা নাই কিন্তু এনেকৈ কৈছোঁ নহয় বাইদেউ আমি মানে গোটেইখিনি শিকিম আজি ইমান গৰম এতিয়া গাড়ীখন চলাইছোঁ এ চিৰ পৰাও মোৰ গৰম হাৱাই ওলাইছে গাড়ীখন গোটেই দিনটো ৰ'দত থাকে আৰু এতিয়া যাবলৈ ওলাইছোঁ ঘৰ আজি বহুত বেছি টায়াৰ্ড লাগিছে মানে ৰাতিপুৱাই ওলাই অহা এতিয়াহে যাওঁ চাওঁ এতিয়া ঘৰত কি কাম আছে আৰু এইবাৰ ইমান গৰমৰ কাৰণে তাৰমানে কি হৈছে ভাগৰ চাগৰ লাগিছে একো তেনেকৈ ভ্লগো শ্বুট কৰিব পৰা নাই ভ্লগত মানে দেখাবলৈ মোৰ কণ্টেণ্টেই নাই কাৰণ আহি ইমানেই ভাগৰ লাগে তাৰপিছত ইহঁতক পঢ়াবলৈ আছিলে সিহঁতৰ পৰীক্ষাও ষ্টাৰ্ট হৈ আছে তাৰপিছত মই বোলো ফটাফট খানাটো বনাই লওঁ তাৰপিছত সেই গৰমত আহি পেলাই খানাটো বনাই থাকোঁতেই গাটো মানে বেয়া লাগি গৈ আছে মই ভাবিছোঁ কি হৈছে মোৰ তথাপিও যেন তেনে মনৰ জোৰতে মানে কৰি আছোঁ কেতিয়াবা বুটিকৰ পৰা আহি মোৰ একোৱেই ক'ব মন নাযায় এনেকুৱা লাগে যে মই একদম শুইয়ে থাকোঁ একো নকৰোঁ বহুত বেছি ভাগৰ লাগে কিন্তু উপায় নাই নকৰিলেও নহয় মানে তাৰপিছত মোৰ চব আলু আৰু কণী পিটিকা বনাম পক্ষীয়ে খাই ভাল পায় আৰু মাছৰ জোল বনাম দিনৰ দালি চালি আছিলে সেয়া লৈ পেলাই খাম তাৰপিছতে ফটাফট কৰি আছোঁ হয় কিন্তু গাটো মানে বেয়া লাগি গৈ আছে এটা সময়ত মানে এনেকুৱা হৈছে যে মই থিয় হৈ থাকিব পৰা নাই মূৰটো ঘূৰোৱা নিচিনা লাগিছে তাৰপিছত যেন তেনে খানাখিনি বনাই পেলাই মই ইহঁতক পঢ়াব গ'লোঁ পঢ়াই থাকোঁতেও গাটো মোৰ ভাল লগা নাই তাৰপিছতে কি কৰোঁ ভাবি আছোঁ তাৰপিছত ইহঁতক কৈছোঁ তোমালোকে পঢ়াচোন মই অলপমান এনেকৈ বহি থাকোঁ তাৰপিছত বহি আছোঁ তাৰপিছতে মই উলিয়াই ল'লোঁ কুৰ্চা মই কুৰ্চা কৰিও ভাল পাওঁ আৰু কেতিয়াবা ৰাতি অলপ সময় পালে কুৰ্চা কৰোঁ তাৰমানে এইবিলাক একচুৱেলি এটা থেৰাপি হয় বহুত ষ্ট্ৰেছ যেতিয়া মানুহৰ লাইফত হৈ থাকে নহয় তেতিয়া মানে এই অলপ কুৰ্চা বা অলপ ডান্সিং বা অলপ এইবিলাক কৰি থাকিলে মনটো ভাল লাগে মানে বিশেষকৈ মোৰ মানে আৰু মই মানে খুব বেছি মানে ছ'চিয়েলাইজ কৰি ইমান বেয়াই পাওঁ খুব বেছি মানুহৰ মাজত থাকিও বেয়া পাওঁ অকণমান নিজৰ লগতে থাকি অলপ নিজৰ লগত সময় স্পেণ্ড কৰিয়ে মোৰ মানে মনটো ভাল লাগি যায় চ' সেইকাৰণে খানাটো বনাই গোটেইখিনি ভালকৈ শ্বুট কৰিব নাপালোঁৱে জাষ্ট মানে মাছৰ জোলটো মই শ্বুট কৰি থাকোঁতেই মোৰ অলৰেডি মোৰ গাটো বেয়া লাগি আছে চ' কিমানখিনি শ্বুট হ'ল মই নাজানো গোটেই প্ৰপাৰ মানে বস্তুটো শ্বুট নহ'লে তাৰপিছতে মই গুচি গ'লোঁ ৰুমত তাৰপিছত মই গাটো বেয়া লগাৰ কাৰণে মই ভাবি আছোঁ কি মোৰ বেছি মানে হেৰি হৈছে নেকি ষ্ট্ৰেছ হোৱাৰ কাৰণে গাটো বেয়া লাগিছে নি এনেকৈ ভাবি মই কুৰ্চা কৰিব লাগিলোঁ আৰু কুৰ্চা কৰি মই ভাল পাওঁ কিন্তু এই কুৰ্চা কৰি থাকোঁতেই তাৰমানে অলৰেডি ইমানেই বেছি গাটো বেয়া লাগিল যে মই লাষ্টত গৈ থৈ বিচনাত শুই থাকিলোঁ ভাতো নাখালোঁ গা চা মানে এওঁক কৈছোঁ মোৰ মানে কি হৈছে জানো গেছৰ কাৰণে হৈছে নে কি কাৰণে হৈছে মোৰ গাটো বেয়া লাগিছে তাৰপিছত শুলোঁ আৰু তাৰপিছত একোৱেই কৰিব মন নগ'ল পিছদিনা ৰাতিপুৱা উঠিবও মন যোৱা নাই আৰু আজি যেতিয়া এইটো ব্লগটো মানে ভইচ অভাৰ কৰি আছোঁ এতিয়াও মই বিচনাতে আছোঁ একো তেনেকৈ কৰিব মন যোৱা নাই মই ভাবিছোঁ অলপমান চাগে ৰেষ্ট ল'লে ভাল লাগিব নেকি চ' আজি মানে যোনদিনা ভইচ অভাৰ কৰি আছোঁ আজি মই বুটিকো যোৱা নাই আজি একো ব্লগো শ্বুট কৰা নাই হ'পফুলি আজি ৰেষ্ট লৈ কাইলৈকে ভাল পালে তেতিয়া আৰু ব্লগটো শ্বুট কৰিম বাকী এই ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ